তো হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো গাইজ মানে বহুত দিন হ'ল ভিডিঅ' দিয়া নাই তেনেকৈ, কিন্তু নতুন আপডেট এটা আহিছে আপোনালোকৰ কাৰণে। তো গাইজ আপডেটৰ কাৰণে মানে মই ভিডিঅ'টো বনালোঁ। নতুন আপডেট এনেকুৱা আহিছে, কি কয় এই ইউটিউবৰ আজিকালি শ্বৰ্টছবিলাক ৰিলছৰ নিচিনা ভিউজ অহা কৰি দিছে। মানে মিলিয়ন ভিউজ আহিব এতিয়া আৰু টেনশ্যন নাই ইউটিউবত। মানে আগতে যদি 3 ছেকেণ্ড বা 4 ছেকেণ্ড চাই ভিউজটো দেখা নাছিল। মোটামুটি 3 ছেকেণ্ড 4 ছেকেণ্ডৰ ওপৰত চালে ভিউজটো দেখাইছিল। বাকী এতিয়া আৰু মাত্ৰ ৰিলছ যেনেকৈ ইনষ্টাগ্ৰামত এনেকৈ এটা পিছত এটা চিৰিয়েলি উঠাই গ'লে ভিউজটো দেখাব, ঠিক আছে। তাৰপিছত নেক্সট আৰু 3টা আপডেট নতুনকৈ আহিছে। এটা হ'ল ইউটিউবত যেতিয়া লাইভ দিব 10 মিনিট 15 মিনিট, কিছুমানে 1 ঘণ্টা লাগি লাইভ দিয়ে। তো কিছুমান যদি মাজতে ভাগৰ লাগি যায় বা কিবা কাম থাকে, তেতিয়া কি কয় এইটো লাইভটো ৰখাই কেনে মাজতে টাইম দিয়া থাকিব। 1 মিনিট 2 মিনিট 3 মিনিট যিমান টাইম ৰখাব পাৰা, ৰখাব বিচাৰে এইখিনিত ৰখাই কেনে ষ্টপ কৰি ৰাখিব পাৰে আৰু নতুনকৈ চালু কৰিব পাৰিব। আৰু সেইখিনি যিখিনি টাইম ৰখাব তাতে আপোনাৰ ভিডিঅ' দিব পাৰে বা কিবা কিবি এডছ লগাই থ'ব পাৰে, যাতে দেখা পাই থাকে মানে ভিউৱাৰ্ছে, ঠিক আছে। এইটো এটা। নেক্সট আৰু এটা আছে। নেক্সট এটা হ'ল ইনষ্টাগ্ৰাম ফেচবুকত যেনেকৈ ফলোৱাৰ্ছবিলাক দেখা পায় তেনেকৈ এতিয়া ইউটিউবত ছাবস্ক্ৰাইববিলাকো দেখা পোৱা কৰি দিছে। মানে চেনেলত গৈ কেনে ছাবস্ক্ৰাইবাৰ বুলি আছে, তো তাতে ছাবস্ক্ৰাইবাৰবিলাক গোটাই লিষ্টত আহিব। তাতে চালেই গম পাব কাই ছাবস্ক্ৰাইব কৰি থৈ দিছে, কাই কৰা নাই, ঠিক আছে। গাইজ মই স্ক্ৰীন ৰেকৰ্ড এটা কৰি দেখাই আছোঁ, ছাবস্ক্ৰাইবটো কেনেকৈ দেখাই আছে চাই লওক। তো গাইজ ইউটিউবত যাব, ইউটিউবত গ'লে দেখাবি মানে নিজৰ চেনেলটোত যাব। আপোনাৰ এইটো চেনেলটোত যাব, চেনেলটোত গৈ পেলাই এইটো দেখাব ভিউ চেনেল ভিউ চেনেলত টেপ কৰিব। টেপ কৰাৰ পিছত আপোনাৰ আগত দেখা পাব এইটো চি ইয়ৰ ছাবস্ক্ৰাইবাৰ, ঠিক আছে। চি ইয়ৰ মানে ছাবস্ক্ৰাইবাৰ তলতে দেখা পাব চি ইয়ৰ ছাবস্ক্ৰাইবাৰ। তো তাত টেপ কৰি দিব। তাৰপিছত এনেকৈ ছাবস্ক্ৰাইবাৰ লিষ্টখন গোটাই আহি যাব, ঠিক আছে। ছাবস্ক্ৰাইবাৰ লিষ্টখন আহি গ'ল। এনেকৈ চাবা আৰু কাই ছাবস্ক্ৰাইব কৰিছে, কাই কৰা নাই। তো গাইজ নেক্সট আৰু এটা আপডেট আছিল, সেইটো হ'ল এনালাইজ, শ্বৰ্ট এনালাইজ, ভিডিঅ' এনালাইজ বা চেনেল এনালাইজ যি থাকে, এইটো ডাইৰেক্ট আমাৰ এনালাইজত চাব গ'লে মানে চেনেলটোৰ গোটাই এনালাইজখিনি আহে। এতিয়াৰ পৰাই ডাইৰেক্ট ভিডিঅ'ৰ এনালাইজ আহিব, মানে যোনটো ভিডিঅ' চাব খোজে সেইটো এনালাইজ আহিব। ৰেভিনিউ বা ভিউজ কেনেকুৱা আছে কোনটো ভিডিঅ'ত, সেইটো গোটাই চাব আমি এক্সট্ৰাকৈ। তো গাইজ এইখিনিয়ে আছিল আজিৰ ভিডিঅ'টোত। তো গাইজ ধুনীয়া আপডেট আহিছে, সেইকাৰণে মই জনাই দিলোঁ। মই গম পালোঁ, সেইকাৰণে আপোনালোককো বুজাই দিলোঁ। তো এইখিনিয়ে আছিল। তো গাইজ আজিৰ কাৰণে বাই বাই। তো ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো, অ'কে।